পোনপ্ৰথমে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বাকী কি হৈছে গম পাইছনে? তেল নাই, গেছ নাই, গাড়ীৰ লাইন পাতি আছে। কিন্তু কি ক'ম, এই ভিডিঅ'টো চাই লওক, তাৰপিছত আমি ক'ম যে তেল আছে নে নাই। পেট্ৰল পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, LPG আছে। অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়। কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল LPGৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম। যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব। পেট্ৰল মামাই কি কৈছে তেল আছে, যদি মামাই যদি কৈছে তেল আছে, আমাৰ তাতে মানে ভয় কৰিব লগা কোনো কাৰণ নাই। তেল আছে, গেছ আছে। তো ভিডিঅ'টো চালে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব। এইবিলাক এনেই মিনিংলেছ বস্তুবিলাক হেৰি কৰি থাকি লাভ নাই। মানে ভাৰতত বৰ্তমান তেলো আছে, চব আছে, কিন্তু মানুহবিলাক এনেই এইবিলাক নটাংকি হৈ আছে। আমাৰ তেলৰ কোনো অসুবিধা নাই।